সবে তোমার উপর পানাহ খুঁজিছো মৌলা। আল্লাহ তুমি আমাক হিদায়ত দান করো। আল্লাহ আল্লাহ যে রাস্তা চলিলে তুমি এবং তোমার হাবিব খুশি রাজি হও সেই রাস্তা চলিবার কাৰণে আমাক আল্লাহ তুমি হিফাজত করো। সুবহান রাব্বিকা রাব্বিল ইজ্জাতি আম্মা ইয়াসিফুন ওয়া সালামুন আলাল মুরসালিন আলহামদুলিল্লাহি রাব্বিল আলামিন। আমিন। লা ইলাহা ইল্লাল্লাহ। লেজেন্ড নেভার ডাই। আমার জুবিন দা মৃত্যু হয়েছে সঁচা, কিন্তু আমার মাজত সদায় জীয়াই থাকিব। অসম স্তব্ধ হয়ে গেছে। মোর কোনো জাতি নাই, মোর কোনো ধর্ম নাই, মোর কোনো ভগবান নাই। আজি জুবিন দাৰ যিটো সপোন আছিলে শংকৰ আজানৰ সপোন, সেই সপোনটো বাস্তৱ কৰাৰ কাৰণে তেখেতে অকল গায়কে নহয়, এজন সমাজসেৱক আছিল, আমাৰ পথ প্ৰদৰ্শক আছিল। তেখেতক হেৰুৱাই আমি যেন নিজৰ ঘৰৰ আত্মীয় এজন হেৰাইছো, সেনেকুৱা অসমৰ চুকে কোণে কোনো সংখ্যালঘু অধ্যুষিত অঞ্চল বুলি নহয়, আজি জুবিন দা গুচি যোৱা এইকেইদিন অসমত কোনো জাতি ভেদ নাই, ধৰ্ম নাই, কোনো ভাষা নাই। আমি সকলোৱে আৱেগিক হৈছো। আজি অন্তিম দিনাও আমি সন্তলি অঞ্চলৰ মনোৰঞ্জন ক্লাবৰ উদ্যোগত আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। তেখেতৰ গানে আমাক ইমান মুগ্ধ কৰিছে, আমাৰ তেজৰ মাজত সোমাই গৈছে, তেজত সোমাই গৈছে। তেখেতৰ গান, তেখেতৰ কথা বতৰা, তেখেতৰ যিটো মানৱতা, দুখীয়াৰ বন্ধু, কোনো জাতি ভেদাভেদ নোচোৱাকৈ সকলোকে সমান চকুৰে চোৱা এজন ব্যক্তি আমি আজি হেৰাইছো। অসমৰ এটা হীৰাৰ টুকুৰা, মূল্যৱান সম্পদ হেৰুৱাই আমাৰ অসমখন খালী কৰি থৈ গ'ল। অসমীয়া হিচাপে আমি পৰিচয় পাবলৈ আমাৰ এটা নাম আছিল জুবিন। অসমীয়া হিচাপে পৰিচয় দিবলৈ আমাৰ এটা সম্পদ আছিল, সম্পদটো হেৰাই গ'ল। এইটো আমি কেতিয়াও ঘূৰি নাপাওঁ। আমাৰ অন্তৰত জুবিন দা সদায় থাকিব, আছে, চিৰযুগময় হৈ থাকিব। আশা কৰিছো আল্লাহ ভগৱানে তেখেতক শান্তিত ৰাখক, সেইটোৱে কামনা কৰি আজিৰ এই অনুষ্ঠানখন আমি পাতিছিলো আৰু শেষ বিদায় জনালো। অজস্ৰ হাজাৰ হাজাৰ মানুহে, সংখ্যালঘু অঞ্চলৰ গোটেই মানুহে আহি আজি তেখেতক বিদায় জনালে। তাৰ চিৰ শান্তি কামনা কৰিছো। এইখিনিয়ে। আজি অসম ম্ৰিয়মান হৈ গৈছে। জুবিন দাৰ মৃত্যু হোৱা নাই, আমি বিশ্বাস নকৰোঁ। জুবিন দা জনকণ্ঠ, আমাৰ জনতাৰ মাজত জুবিন দা সদায় থাকিব, চিৰদিন থাকিব গানৰ মাজে মাজে। এইটো সময়ত, আজিৰ সময়ত অসমৰ যি সাম্প্ৰতিক পৰিস্থিতি, বিভিন্ন ধৰণৰ সমস্যাই যি গা কৰি উঠিছিল, আজি অসমবাসীয়ে প্ৰমাণ কৰিছে যে ইয়াত জাত পাতৰ কোনো ভেদাভেদ নাই। জুবিন দাৰ মৃত্যুৰ পিছতো সকলো মানুহ আমি একেলগ হ'ব পাৰিছোঁ তেখেতৰ কাৰণে। আৰু আমি আমাৰ ইয়াৰ সংখ্যালঘু অধ্যুষিত এলেকা, ইয়ালৈ জুবিন দা ২-৩ বাৰ আহিছিলে। জুবিন দাৰ গানতো সন্তলিৰ বিহুৱান বুলি আছে। আমি গৌৰৱ অনুভৱ কৰোঁ যে আমি জুবিন দাক দেখিছোঁ, শুনিছোঁ তেখেতক। আৰু এজন অসমীয়া হিচাপে এজন কালজয়ী কিংবদন্তি পুৰুষ অসমীয়া আইৰ গৰ্ভত জন্ম ল'লে আমি অতিকৈ গৌৰৱান্বিত। আৰু এই অনুষ্ঠানখন সন্তলীৰ হেলহতী মনোৰঞ্জন ক্লাবৰ উদ্যোগত যিসকল ব্যৱসায়ী বন্ধুসকলে অনুষ্ঠিত কৰিলে, তেখেতসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।